তিনিদিনীয়াকৈ আয়োজন কৰা ডুমডুমা কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি অন্তিম দিন আৰু সমগ্ৰ পৰিৱেশ মই প্ৰথমতে কেমেৰা সহযোগীৰ জৰিয়তে NKTVৰ দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ। এইদৰে আজি অন্তিম দিনৰ কাৰ্যসূচী তেওঁলোকে বিশাল এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক লৈ তেওঁলোকে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা ডুমডুমা নগৰৰ মাজমজিয়াৰে ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে আৰু এইদৰে গজৰাজ সহিতে তেওঁলোকে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন লোকসকলৰ সাংস্কৃতিক দলসমূহ ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন ক্ষেত্ৰৰ লোকসকল ডুমডুমা নগৰৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকল এই অনুষ্ঠানত উপস্থিত আছে। মই সমগ্ৰ পৰিৱেশ কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাই ল'ব বিচাৰিছোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা বৈশ্য ডাঙৰীয়ানী এই মুহূৰ্তত আহি এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ডুমডুমা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া এই মুহূৰ্তত আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ এক মিলনভূমিলৈ পৰিণত হৈছে ডুমডুমা নগৰ আৰু এইদৰে ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰৰ পৰা ডুমডুমা নগৰ পৰিভ্ৰমণ কৰি বিশাল এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হৈছে। মই সাংস্কৃতিক শোভাযাত্ৰাৰ সমগ্ৰ পৰিৱেশ কেমেৰা সহযোগীৰ জৰিয়তে NKTVৰ দৰ্শকসকলক দেখুৱাই যাব বিচাৰিছোঁ। এইদৰে বিহু দেউৰী মিচিং তথা বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ডুমডুমা নগৰ যি নগৰ আছে ডুমডুমা নগৰ পৰিভ্ৰমণ কৰিব তেওঁলোকে। ডুমডুমা নগৰ যিহেতু ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত 10, 11 আৰু 12 তিনিদিনীয়াকৈ কেন্দ্ৰীয়ভাৱে এইবাৰ ৰঙালী বিহু উদযাপন কৰা হৈছিল আৰু এই ৰঙালী বিহুৰ আজি অন্তিম দিনৰ কাৰ্যসূচীত তেওঁলোকে প্ৰথম কাৰ্যসূচী হিচাপে সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে। ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ ডুমডুমা নগৰ এই সাংস্কৃতিক শোভাযাত্ৰাই তেওঁলোকে পৰিভ্ৰমণ কৰিব। মই সমগ্ৰ পৰিৱেশ কেমেৰা সহযোগীৰ জৰিয়তে সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ দেখুৱাই যাব বিচাৰিছোঁ। এইদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ এক মিলনভূমিলৈ পৰিণত হৈছে ডুমডুমা নগৰ। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি তেওঁলোকৰ সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰিছে। মই সমগ্ৰ পৰিৱেশ দেখুৱাই যাব বিচাৰিছোঁ। এইদৰে NCCৰ যিসমূহ দল আছে NCCৰ দলসমূহেও এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ তেওঁলোকৰ সাংস্কৃতিক যি দলসমূহ আছে এই দলসমূহে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ এক প্ৰকাৰে মিলনভূমিলৈ পৰিণত হৈছে সমগ্ৰ ডুমডুমা নগৰ। সমান্তৰালকৈ মই কথা পাতিব বিচাৰিম উদযাপন সমিতিৰ সম্পাদকগৰাকী মোৰ সৈতে আছে। তিনিদিনীয়াকৈ আপোনালোকে কাৰ্যসূচী আগবঢ়াইছিলে, আজি অন্তিম দিনৰ কাৰ্যসূচী এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে, কি ক'ব? হয়, আমাৰ ইতিমধ্যে দুদিনীয়া কাৰ্যসূচী সফলৰূপে সামৰণি হৈছে। ইয়াৰ পাছতে আমাৰ আজি শেষটো দিনৰ কাৰ্যসূচী আৰু সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰাইছে। আপুনি দেখিব যে ডুমডুমাত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰতিনিধি আছে, লোক আছে আৰু সকলোৱে সমন্বয় শোভাযাত্ৰাত একেলগে আগবাঢ়ি গৈছে। আচলতে এই শোভাযাত্ৰা আমি এটা বাৰ্তা দিব বিচাৰোঁ যে আমি অসমীয়া মানুহ ডুমডুমাবাসী ৰাইজ কিন্তু একত্ৰিত, আমাৰ মাজত কোনো বিভাজন নাই, আমি একত্ৰিত হৈ একেলগে থাকি ভালপোৱা এটা জাতি আৰু এনেকৈ আমি ডুমডুমাবাসী ৰাইজ থাকোঁ। আৰু আজিৰ যি শোভাযাত্ৰা এই শোভাযাত্ৰা পুনৰ এই কথাটো প্ৰমাণ কৰি দিছে। আৰু ইয়াৰ লগতে আজি আমাৰ সন্ধিয়া যি সাংস্কৃতিক সন্ধিয়া আছে, তাত আমাৰ মুকলি সভা আছে, বঁটা বিতৰণী অনুষ্ঠান আছে, বিভিন্ন অনুষ্ঠানসমূহ আছে। তাত আমি যি ধৰণে আজি দুদিন ৰাইজে সহযোগিতা আগবঢ়ালে, আজি শোভাযাত্ৰা আগবঢ়ালে, আমি ভাবিছোঁ আজি শেষ নিশাৰ যি সাংস্কৃতিক সন্ধিয়া আছে বঁটা বিতৰণী তাতো আমি এনেধৰণৰ সহযোগিতা পাম। আৰু ইয়াৰ লগতে কিন্তু খুব এটা ভাল লগা বিষয় যে ডুমডুমাত বসবাসৰ যি একতা, যি সময়ত ৰাজনীতিয়ে সমাজ ভাঙিব চেষ্টা কৰিছে সেই সময়ত কিন্তু এই শোভাযাত্ৰাই এই বিহুৱে প্ৰমাণ কৰি দিছে যে অসমীয়া মানুহৰ মাজত কেতিয়াও বিভাজন আনিব নোৱাৰে। প্ৰত্যেকজন অসমত বসবাস কৰা লোকৰ ভিতৰত বিহু আছে, হৃদয়ত বিহু আছে, তাৰে প্ৰমাণ কিন্তু আজি ডুমডুমাৰ এই সমন্বয় শোভাযাত্ৰা। ইয়াৰ বাবে আমি সমূহ ডুমডুমাবাসী ৰাইজৰ চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু ধন্যবাদ জনাইছোঁ সকলোকে। নিশ্চয়কৈ মই এইদৰে পুনৰ পৰিৱেশ দেখুৱাই যাব বিচাৰিছোঁ কেমেৰা সহযোগীৰ জৰিয়তে। যিহেতু ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ কৰা এই বিশাল সাংস্কৃতিক শোভাযাত্ৰা ডুমডুমা নগৰ পৰিভ্ৰমণ কৰি তেওঁলোকে বাহিৰ কৰিছে। বিভিন্ন লোক উপস্থিত আছে। ডুমডুমা সমষ্টিৰ বিধায়কগৰাকী মোৰ সৈতে আছে, বিধায়কগৰাকীৰ সৈতে কথা পাতিব বিচাৰিম, আপোনাৰ পৰা অলপমান জানিব বিচাৰিম। ডুমডুমাত আজি তিনিদিনীয়াকৈ আয়োজন কৰা কাৰ্যসূচী বিহু কাৰ্যসূচীৰ আজি অন্তিম দিনা সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, কি ক'ব? খুব ভাল লাগিছে। আগে পিছেও ডুমডুমাৰ বিহুত এনেদৰে সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত থকাৰ অভিজ্ঞতা মোৰ আছে আৰু ডুমডুমাৰ বিহু সকলোৱে এনজয় কৰে। বিহুৰ সময়ত বিভিন্ন কৰ্মসূত্ৰে বাহিৰত থকা যিসকল ডুমডুমাৰ বাসিন্দা গুৱাহাটী বা বাহিৰত বসবাস কৰে তেওঁলোক বিহুৰ সময়ত ছুটি লৈ পেলাই ইয়ালৈ আহে। কাৰণ ডুমডুমাৰ বিহু ব্যতিক্ৰমী বিহু, খুব ধুনীয়াকৈ সকলো জাতি জনগোষ্ঠী সমাজৰ মাজত সমিল মিলৰ ভাৱেৰে খুব ধুনীয়াকৈ ইয়াত বিহু উদযাপন হয়। কেৱল ডুমডুমাৰ টাউনতে নহয়, কাকপথাৰে হওক, এই সমগ্ৰ বিস্তীৰ্ণ অঞ্চল ফিলবাৰী সকলোতে খুব সুন্দৰভাৱে বিহু উদযাপিত হয় আৰু সেইকাৰণে কোনেও মিছ কৰিব নোখোজে। নিজৰ ঘৰলৈ ঘূৰি আহি ইয়াৰ বিহু পেণ্ডেলবিলাকত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচী সকলোবিলাকে
এনজয় কৰে সেইটো আমি প্ৰত্যক্ষ কৰি আহিছোঁ আৰু ময়ো এবাৰ সুবিধা পাইছোঁ মানে সময় আছিল সুবিধাও আছে সেইকাৰণে আজি বিহুত উপস্থিত থাকি খুব ভাল লাগিছে আনন্দিত হৈছোঁ নিশ্চয়কৈ মোৰ সৈতে উপস্থিত আছে অভিনেত্ৰী জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা বৈশ্য বাইদেউ আপোনাৰ পৰাও জানিব বিচাৰিম ডুমডুমা নগৰৰ এই ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিহুৰ আজি সাংস্কৃতিক শোভাযাত্ৰাত আপুনি অংশগ্ৰহণ কৰিছে কি ক'ব কেনেকুৱা অনুভৱ খুবেই ভাল লাগিছে ইমান ধুনীয়াকৈ সকলোবোৰ আয়োজন কৰিছে আৰু সকলোবোৰ কলা সংস্কৃতি ইমান ধুনীয়াকৈ দেখাইছে মই ইয়ালৈ আহি নথৈ আনন্দিত ধন্যবাদ